জালুকবাৰীত অৱস্থিত আইৰণ এডিক্স নামৰ এখন জিমৰ ইতিমধ্যে ৩টা বছৰ সম্পূৰ্ণ হৈছে। বিগত বৰ্ষত সফলতাৰে মুখ দেখাৰ পিছত নতুন উদ্যমেৰে চতুৰ্থ বৰ্ষৰ দিশে যাত্ৰা আৰম্ভ কৰিছে জিমখনে। শাৰীৰিক দিশত গুৰুত্ব প্ৰদান কৰা জিমখনলৈ এতিয়া বহু যুৱক যুৱতীৰ আগমন বুলি প্ৰকাশ। আজি বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মহাদেৱ ডেকা। ডেকাই বৰ্তমান সময়ত জিমৰ গুৰুত্বৰ ওপৰত সুন্দৰ বক্তব্য ৰাখে। শাৰীৰিক ব্যায়ামে মানুহৰ মন আৰু শৰীৰ সুন্দৰ কৰি ৰাখে বুলি কয়। আজিৰ এই অনুষ্ঠানত সমাজ জীৱনৰ লগত জড়িত বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নাচ গানটো বেলেগ বস্তু আৰু দিনটো বেলেগ বস্তু। জিমত আচলতে ৰস নাপায়, লোহাৰ পৰা চেপিলে ৰস নোলায়। ষ্টিল এইখিনি মানুহ ৰিয়েল মানে নিজক ভাল পোৱা মানুহ। মই ৰাহুলক ধন্যবাদ জনাইছো যে সি এইটো এটা অলৰেডি আমি কথা পাতিছো, এইটো এটা বিজনেছৰ কাৰণে কৰা নাই, এইটো এটা ছচিয়েল চাৰ্ভিচ টাইপ হয়। যদি কিবা আহিছে নাই আহিছে যদি নাই আৰু। গতিকে এনেকুৱা ধৰণৰ মই আশা কৰো সকলোকে যে আপোনালোকে যে এটলিষ্ট এঘণ্টা সময় এটা দিনটো দিয়ক আৰু নেক্সট জেনেৰেশ্যনটো সুস্থ হৈ থাকক। ধন্যবাদ। সঁচাকে ছাৰে কোৱাৰ নিচিনাকে ৰাহুলক ধন্যবাদ দিব লাগে, যিহেতু আগৰ পৰা ছাৰটো বহুত চিনিয়ৰ মই কৰি আহিছো। ত' সি যিটো অৱস্থাৰ পৰা আজি এইটো অৱস্থা পাইছে, সেইটো সঁচাকে শলাগ লবই লাগিব। আৰু সেই বস্তুটোৰ কাৰণে মই প্ৰাউডো ফিল কৰো তাক। সি এখন খেলো পাতে যাৰ ছচিয়েল যিটো আমাৰ এৱাৰনেছৰ কাৰণে হেল্থৰ ওপৰত। আৰু এতিয়া আজিও সেই একেটাই সি কাম কণ্টিনিউ কৰিয়ে আছে। যিমানখিনি মানুহ ছাৰে কোৱাৰ নিচিনাকে ৰাতি 10টা বজালৈকে সন্ধিয়াৰ পৰাই ৰখি আছে, 6টা বজাৰ পৰা, সেইটো বহুত ডাঙৰ কথা আচলতে। ত' যিকোনো আমি ফূৰ্তিমূলক এণ্টাৰটেইনিং যিবিলাক বস্তু প্ৰগ্ৰাম থাকে তাত মানুহ স্বাভাৱিক কথা, কিন্তু এনেকে যে এই হল কৰিব পাৰিছে যে সেইটো কাৰণে খুব আচলতে ভাল লাগিছে। তাক সঁচাকে প্ৰাউড ফিল কৰিছো। আজি 3 বছৰ হৈছে এইটো জিমৰ, আৰু তেনেকুৱা 30টামান জিম হওক ৰাহুলৰ, তাকে আশা কৰো। যে জীৱনটো জীয়াই থাকিবৰ কাৰণে বাকী যি হওক ন পিছৰ কথা, কিন্তু স্বাস্থ্যটো নহলে একো কাম নাই। ত' সৰুৰ পৰাই আমি জানা নাছিলো, আমাৰ দিনত সৰুতে আমি ইউটিউব পোৱা নাছিলো, গুগল পোৱা নাছিলো। ত' আমি ক'ৰবাত কিবা এটা দেখিলো, চিনেমাত ক'ৰবাত এক্সাৰচাইজ কৰা দেখিলো, আগৰ হলিউড একচন মুভিবিলাক কিবা দেখিলো, তেনেকে আমি কৰিছিলো। কিন্তু এতিয়া যিহেতু সুবিধাখিনি সৰুতেই পাইছে, আৰু এতিয়া খোৱা বোৱা বা লিভিং ষ্টাইলটো আগতকে বহুত বেছি বেয়া। ত' সেইটো কাৰণে সৰুৰ পৰাই ৱৰ্কআউট বা ভাল খাদ্য যিখিনি খাব লাগে, প্ৰপাৰ নিউট্ৰিচন, সেইখিনি ললেহে ইন ফিউচাৰ পইচা ঘটি বা কাম কৰি বা পঢ়া শুনা কৰি কিবা লাভ হ'ব, আদাৰৱাইজ একো লাভ নহয়। প্ৰত্যেকজন এডিক্টেড মানুহে জানে যে এডিকশ্যনটো বেয়া বস্তু, কিন্তু এটা সময় থাকে, এটা সময়লৈকে কন্ট্ৰল কৰিব পাৰে, নিজক চম্ভালিব পাৰে বা উভতাই আনিব পাৰে। ত' সেই সময় থাকোতে নিজক উভতাই আনিলে ভাল। যদি সময়টো পাৰ হৈ যায় তেতিয়া কিন্তু নিজে উভতাই আনিব। আহাৰ কাৰণে বহুত বেছি ধন্যবাদ। আৰু সকলোকে আজিৰ আমাৰ বিশিষ্ট অতিথি ভাস্কৰ তামুলী দা, মহাদেৱ ডেকা ছাৰ, ইমান চিনিয়ৰ মানুহ মোৰ এই জিমৰ 3 বছৰৰ যিটো আজি অনুষ্ঠান আছিলে তাতে নিজৰ উপস্থিতিৰে এই দিনটো আৰু বেছি মূল্যৱান কৰি তুলিলে, বেছি মানে ডাঙৰ কৰি তুলিলে। তেওঁলোকৰ ওচৰত বহুত বেছি কৃতজ্ঞ। আৰু সদায় সেইটোৱে প্ৰচেষ্টা আছিলে যে জিমৰ ফালেৰে নিজৰ সমাজখনক এটা স্বাস্থ্যৰ মেছেজ দিব পাৰো, ছচাইটিটো এটা ছচাইটিখন সুস্থ হোৱাত মানে এটা নিজৰ অৱদান আগবঢ়াব পাৰো। মলিন খুৰা আছে, তেওঁ এজন আমাৰ অসমৰ বিশিষ্ট ৱেইট লিফ্টাৰ, আৰু এওঁ ডাঙৰ সকলৰ পৰা প্ৰেৰণা লৈ মই এই আইৰণ এডিক্স জিমৰ পৰা মোৰ সমাজখনক কেনেকে আগন্তুক দিনতো মই কষ্ট কৰি স্বাস্থ্যৰ প্ৰতি মানে সজাগতাটো আগবঢ়াই গুচি যাম। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কামনা কৰিছো। আজি বৰ ভালে লাগিছে, এই 3 বছৰ পূৰ্ণ কৰে আৰু খুব তেওঁলোক পায়ে আছো। সফলতাও পাইছো। তেওঁ ডিষ্ট্ৰিক্টত আমি জয় কৰিছিলো, তেওঁ প্ৰথম হৈছিলে। তেতিয়াৰ পৰা পাই মানে ভাল লাগিছে আৰু এইখিনি দেখা ভাল এটা অনুষ্ঠান তেওঁ আগুৱাই নিছে। আৰু নতুন প্ৰজন্মক মানে ভাল জ্ঞান দিয়াৰ কাৰণে ড্ৰাগছ খোৱা মানুহৰ পৰা, মহিলাকৰ পৰাও তেওঁ মানে চবখিনি মানে আগুৱাই লৈ যাই আছে। সেইটো কাৰণে তেওঁক ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট ইত্যাদি A to Z।